নমস্কাৰ বন্ধু বান্ধৱী আৰু ছাত্ৰ ছাত্ৰীসকল মই শুনাৰামে মোৰ ইউটিউব চেনেল নাথ কেয়াৰ এণ্ড শ্বেয়াৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল আজি মই মোৰ ভিডিঅ'টোত স্বাস্থ্য সম্বন্ধে কিছু কথা ক'বলৈ ওলাইছোঁ। বন্ধু বান্ধৱীসকল আজি মই আপোনালোকক ষ্ট্ৰকৰ বিষয়ে কিছু কথা অৱগত কৰিব খুজিছোঁ। বন্ধু বান্ধৱীসকল আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। এতিয়ালৈকে আপোনালোকৰ যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেখেতসকলে চেনেলটো সাবস্ক্ৰাইব কৰিব। আহক বন্ধু বান্ধৱীসকল এতিয়া আমি মূল বিষয় ষ্ট্ৰকনো কি আমি জানো। যেতিয়া মগজুৰ কোনো অংশলৈ তেজ চলাচল কৰা ধমনী অৰ্থাৎ আৰ্টাৰী ফাটি যায় আৰু তাৰ পৰা ওলোৱা তেজ বা তেজ গোট মাৰি মগজুৰ যিকোনো অংশলৈ তেজ চলাচল কৰাত বাধা প্ৰদান কৰে তেতিয়াই ষ্ট্ৰোক হোৱা বুলি কোৱা হয়। ষ্ট্ৰোক হৈছে মগজুত হোৱা এবিধ আক্ৰমণ বা আঘাত। Stroke is an attack of the brain when the blood flow to an area of the brain is disrupted. এতিয়া ষ্ট্ৰোক সম্পৰ্কে কিছুমান ধাৰণা আছে, আমি সেই ধাৰণাখিনি আমি আপোনালোকক অৱগত কৰিব খুজিছোঁ। ষ্ট্ৰোক হ'লে মগজুক আঘাত কৰে, হৃদযন্ত্ৰক নহয়। ষ্ট্ৰোক এফেক্ট দ্য ব্ৰেইন নট হাৰ্ট। ষ্ট্ৰোকৰ লক্ষণসমূহ জানি লওক আৰু তৎক্ষণাত ফাষ্ট কাৰ্যক্ষম কৰক। আমি ফাষ্টৰ বিষয়ে কিছু পিছতে আলোচনা কৰিম। সকলো সুবিধা থকা চিকিৎসালয়লৈ অৰ্থাৎ টাৰ্চিয়াৰী হস্পিটেললৈ তৎক্ষণাত লৈ যাওক। ষ্ট্ৰোক মৃত্যু হোৱাৰ আৰু বেমাৰ হোৱাৰ এটা আগৰণুৱা কাৰণ। ষ্ট্ৰোকে ডেকা বুঢ়া সকলোকে চুই যাব পাৰে, ষ্ট্ৰোকক বাধা দিব পাৰি। অৰ্থাৎ ষ্ট্ৰোক কেন এফেক্ট এনিৱান য়ং অৰ অল্ড এণ্ড ষ্ট্ৰোক কেন বি প্ৰিভেণ্টেড। আৰু সঠিক চিকিৎসাৰ কথা ভাবক, অৰ্থাৎ ৰাইট ট্ৰিটমেণ্ট মেটাৰ্ছ। এতিয়া আমি আহোঁ ষ্ট্ৰোক হোৱাৰ প্ৰধান লক্ষণসমূহ কি কি। এক নম্বৰতে যদি মানুহজনে হাঁহিবলৈ অসুবিধা পায় নাইবা হাঁহোতে মুখৰ এটা অংশ লৰচৰ নহয়। If the person is having difficulty in smiling or when one part of the smile drops. 2 নম্বৰ যদি মানুহজনে যিকোনো এখন হাত সোঁহাতে হওক বা বাওঁহাতে দাঙিব নোৱাৰে। If the person cannot lift one of the arms. 3 নম্বৰ যদি মানুহজনে কথা কওঁতে অসুবিধা পায়। If the person has slurred speech and find it difficult to speak. 4 নম্বৰ সময় অৰ্থাৎ যিমান পাৰি সোনকালে ওচৰত থকা সকলো সুবিধা থকা টাৰ্চিয়াৰী হস্পিটেললৈ লৈ যোৱা। ষ্ট্ৰোকৰ আৰু কেইটামান লক্ষণ আছে, সেইখিনি হৈছে মুখ হাত বা ভৰি হঠাৎ অৱস আৰু দুৰ্বল হয়, বিশেষকৈ শৰীৰৰ এটা sudden numbness and weakness of face, arm or leg, especially on one side of the body. 2 নম্বৰটো হৈছে হঠাৎ খেলিমেলি লগা আৰু কথা ক'বলৈ অসুবিধা হোৱা বা বুজাবলৈ বা বুজিবলৈ অসুবিধা হোৱা। Sudden confusion and trouble speaking or understanding. 3 নম্বৰ হঠাৎ খোজ কাঢ়িবলৈ অসমৰ্থ হোৱা, মূৰ ঘূৰণি হোৱা আৰু ভাৰসাম্য হেৰুৱাই পেলোৱা। Sudden trouble in walking, dizziness and loss of balance. তাৰপিছত হঠাৎ কোনো কাৰণ নোহোৱাকৈ মূৰৰ বিষ হোৱা, sudden severe headache with no known cause. এতিয়া আমি আহোঁ ষ্ট্ৰোক হোৱাৰ পৰিৱৰ্তিত কাৰণ অৰ্থাৎ মডিফাইবল ৰিস্ক ফেক্টৰ। প্ৰথমতে আমি আহিছোঁ 1 নম্বৰতে উচ্চ ৰক্তচাপ বা হাই ব্লাড প্ৰেছাৰ। 2 নম্বৰতে উচ্চ কলেষ্ট্ৰল অৰ্থাৎ হাই কলেষ্ট্ৰল। 3 নম্বৰতে উচ্চ তেজৰ শৰ্কৰা বা চেনি থকা অৰ্থাৎ হাই ব্লাড চুগাৰ। 4 নম্বৰতে সুৰা সেৱন অৰ্থাৎ এলকহল কনজাম্পচন। 5 নম্বৰতে ধূমপান অৰ্থাৎ স্মকিং। 6 নম্বৰ ব্যায়ামৰ অভাৱ অৰ্থাৎ লেক অফ এক্সাৰচাইজ আৰু 7 নম্বৰ অত্যাধিক শকত বা অবেচিটি। এইখিনি হৈছে ষ্ট্ৰোকৰ পৰিৱৰ্তিত কাৰণ। বন্ধুসকল আজি ষ্ট্ৰোকৰ বিষয়ে ইমানেই ক'লো। ইয়াৰ পৰৱৰ্তী ভিডিঅ'টোত মই ষ্ট্ৰোকৰ বিষয়ে আৰু আপোনালোকক বহলাই আলোচনা কৰিম। ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যদি এতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰে তেতিয়াহ'লে আপোনালোকে
মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ বন্ধু বান্ধৱীসকল, নমস্কাৰ, জয় আই।